মোৰ নাম অঞ্জলি। মই গুৱাহাটীৰ ওচৰৰ এটা অঞ্চলত বাস কৰোঁ। সেই সময়ত মোৰ বয়স আছিল ৩০ বছৰ। মোৰ ১০ বছৰীয়া ছোৱালী এজনী আছিল। মোৰ স্বামীৰ নাম আছিল ৰাকেশ। তেওঁ অটো ৰিক্সা চলাইছিল। মোৰ স্বামীয়ে সদায় এটা ল'ৰা বিচাৰিছিল যদিও মোৰ এজনী ছোৱালী জন্ম হ'ল আৰু ডাক্তৰে কৈছিল যে মই আৰু কেতিয়াও মাক হ'ব নোৱাৰিম। যদি তেনে হয় সন্তান আৰু মাক দুয়োৰে বিপদ হ'ব। মোৰ স্বামীয়ে সকলোকে ক'লে যে এতিয়া মাক জীয়েক দুয়োজনীৰে মোৰ কোনো কাম নাই। সৰুতেই বিয়া পাতিছিলোঁ যাতে মোৰ ল'ৰা সন্তান এটা জন্ম হ'লে মোৰ কাষত থিয় দিব, কাৰণ মোৰ যিহেতু ভাই ককায়ো নাই। কিন্তু এই মহিলাগৰাকীয়ে মোৰ সকলো আশাত চেঁচা পানী পেলালে। এতিয়া মই তাইক বিবাহ বিচ্ছেদ কৰিম আৰু সোনকালেই বিয়া পাতিম। কিন্তু বৰ্তমান ১২ বছৰ হ'ল আৰু মোৰ স্বামীয়ে এতিয়াও মোক এৰি যোৱা নাই আৰু আন কাৰোবাৰ প্ৰেমত পৰা নাই। মোৰ প্ৰতি তেওঁ বৰ অনুগত্যশীল হোৱাৰ বাবেই নহয়, কিন্তু তেওঁ জানিছিল যে তেওঁক কোনেও তেওঁৰ ছোৱালী বিয়া নিদিয়ে। সমগ্ৰ চুবুৰী আৰু আত্মীয়ৰ মাজত তেওঁ এজন অসাৱধান ব্যক্তি হিচাপে পৰিচিত আছিল। আনকি তেওঁ নিজৰ অটোখনো বিক্ৰী কৰিছিল। মই ঘৰতেই বেলেগৰ কাপোৰ চিলাই কৰিছিলোঁ আৰু সেইটোৱেই আছিল ঘৰখন চলোৱাৰ একমাত্ৰ উপায়। স্বামীয়ে কেতিয়াবা ক'ৰবাৰ পৰা অলপ টকা আনিছিল যদিও সকলোৱে জানিছিল যে তেওঁৰ কোনো স্থিৰ উপাৰ্জন নাই। স্পষ্টভাৱে কোনোবাই যদি তেওঁলোকৰ ছোৱালী বিয়া দিয়ে তেন্তে তেওঁলোকে নিশ্চিতভাৱে তেওঁৰ উপাৰ্জনৰ কথা সুধিব আৰু প্ৰথম পত্নীক কিয় বিবাহ বিচ্ছেদ কৰিলে সেই বিষয়েও গম ল'ব। সেইবাবেই হয়তো মোৰ স্বামীয়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়া নাছিল। মোৰ ছোৱালীজনী লাহে লাহে ডাঙৰ হৈ আহিছিল। মই তাইৰ নাম থলোঁ ডিম্পী। তাই বৰ ধুনীয়া আৰু বগা আছিল। আৰু আচৰিত কথাটো আছিল যে তাই আমাৰ পৰিয়ালৰ প্ৰথমটো সন্তান আছিল যাৰ ৰং ৰূপ আছিল অতি ধুনীয়া। কিন্তু মোৰ ছোৱালীজনী অতি সহজ সৰল আছিল। মই তাইক মোৰ আঁচলৰ তলত লুকুৱাই ৰাখিছিলোঁ। ভাবিছিলোঁ যে মোৰ যিহেতু ছোৱালীয়েই আৰু মোৰ কোনো সন্তান নহয়, তাইৰ কিবা এটা হ'লে মই নিসন্তান হৈ পৰিম। সেয়েহে মই তাইক গোটেই জীৱন অত্যধিক যত্নৰে ডাঙৰ দীঘল কৰিছিলোঁ। নেতিবাচক দিশটো আছিল যে তাই ইমানেই সৰল আছিল যে তাই কোনো কথাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল। মই তাইক ছোৱালীবোৰৰ লগত খেলিবলৈও দিয়া নাছিলোঁ। এইদৰে তাই কাৰো লগত বন্ধুত্ব কৰিব পৰা নাছিল আৰু চুবুৰী ছোৱালীবোৰৰ লগত বেছি সময় কটাব পৰা নাছিল। তাইক বিয়া সভালৈও লৈ যোৱা নাছিলোঁ। আৰু ইয়াৰ বাহিৰেও আমি দুখীয়া মানুহে আৰু কি অহা যোৱা কৰিব লাগিব। কিন্তু মই ভাবি থাকিলোঁ যে মই তাইৰ লগত আছোঁ। মই গোটেই জীৱন তাইৰ যত্ন ল'ম। মই তাইৰ লগত গোটেই জীৱন থাকিম। মই তাইক বাহ্যিক বিপদৰ পৰা ৰক্ষা কৰি আছিলোঁ। মই নাজানিছিলোঁ যে কেতিয়াবা বিপদবোৰ অভ্যন্তৰীণো হয়। বাৰু, সেইটো এটা দীঘলীয়া কাহিনী। মোৰ ছোৱালীজনী অলপ ডাঙৰ হোৱাত মোৰ স্বামীয়ে তাইক বহুত মৰম কৰিবলৈ ধৰিলে। আনহাতে তেওঁ ছোৱালীজনীক যেতিয়া সৰু আছিল তাইক কোনোদিন গুৰুত্ব দিয়া নাছিল। সদায় বকাবকি কৰি আহিছিল। তেওঁ কৈছিল যে তই মাৰক বাজি কৰিলি আৰু মই পুত্ৰ সন্তানৰ পৰা বঞ্চিত হ'লোঁ। তই এই পৃথিৱীত নাহিলেই ভাল আছিল, নহ'লে মই ডজন ডজন পুত্ৰ সন্তান জন্ম দিলোহেঁতেন। কিন্তু এই সকলোবোৰ ভাগ্যৰ খেল আছিল। আগতে মই কৈছিলোঁ যে মোৰ ছোৱালীজনীৰ এই ক্ষেত্ৰত কোনো দোষ নাই, কিন্তু এতিয়ালৈকে তেওঁ মোৰ ছোৱালীজনীক ঘৃণা কৰিছিল, ঠাট্টা কৰিছিল। কেতিয়াও তাইৰ লগত কলৈকো যোৱা নাছিল। তাইক নিজৰ ছোৱালী বুলি গণ্য কৰা নাছিল। আনকি কেতিয়াও তাইৰ মূৰত মৰমৰে হাতখন ৰখা নাছিল। কিন্তু আজি মোৰ সন্মুখৰ দৃশ্যটো দেখি থতমত খালোঁ মই। মোৰ ছোৱালীজনীক কাষত বহিবলৈ দিছিল আৰু তাইৰ লগত অতি মৰমৰে কথা পাতি আছিল আৰু সুধিছিল, তোমাৰ বাবে কি আনিম? মই এদিনৰ বাবে চহৰলৈ যাম। মোৰ ছোৱালীজনীকো আচৰিত যেন লাগিল। তাই তেওঁক কিবা এটা কৈ উঠি গ'ল। মই তেওঁৰ ওচৰলৈ গৈ ক'লোঁ যে কি হৈছে? আজিকালি মোৰ ছোৱালীজনীৰ প্ৰতি আপোনাৰ বহুত মৰম উপজিছে। তাৰপিছত তেওঁ ক'লে যে এতিয়া মই সুখী হৈছোঁ আৰু আগতে মই উপলব্ধি কৰিছিলোঁ যে আমাৰ ল'ৰা সন্তানে আমাৰ সহায় হ'ব। মই পাগল হৈ পৰিছিলোঁ। মই ভাবিছিলোঁ যে বংশবৃদ্ধি পাব, কিন্তু এইটো যদি মোৰ ভাগ্যত নাই তেন্তে মই কি কৰিম? মই তোমাৰ ওপৰত নহয়, ঈশ্বৰৰ ওপৰত জোৰ দিলোঁ আৰু ঈশ্বৰৰ ওপৰত জোৰ দিব নালাগে। তাই এতিয়া মোৰ ছোৱালী আৰু মই তাইক বহুত মৰম কৰিম। এই কথা শুনি মোৰ চকুলো ওলাই আহিল। অন্ততঃ এই মানুহজনে বুজিলে যে মই তেওঁক ক'লোঁ যে এতিয়া মোৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে। ২-৩ বছৰৰ পিছত তাইৰ বিয়া হ'ব আৰু তাৰ পিছত আমাৰ ছোৱালীজনী আমাক এৰি শহুৰেকৰ ঘৰলৈ যাব। কিন্তু আপুনি ইমান বছৰ নষ্ট কৰিলে। আমাৰ সৰুতেই ইমান মৰম লগা ছোৱালী এজনী আছিল,
কেনেকৈ তাই আপোনাৰ পিছে পিছে দৌৰিছিল আৰু আপোনাক পাপা পাপা বুলি মাতিছিল, কিন্তু আপুনি কেতিয়াও তাইক কোলাত লোৱা নাছিল। এই কথা শুনি মোৰ স্বামীৰ চকুত চকুলো ওলাই আহিল। তেওঁ ক'লে যে সঁচাকৈয়ে মই বহু সময় নষ্ট কৰিছোঁ, কিন্তু এতিয়া বহু দেৰি হোৱা নাই। কিন্তু মই আমাৰ ছোৱালীজনীক সৰু থাকোঁতেই কেতিয়াও দেউতাকৰ ওচৰত এৰি দিয়া নাছিলোঁ। কি ঠিক, তেওঁৰ খং উঠিব পাৰে আৰু মোৰ ছোৱালীজনীক হত্যা কৰিব পাৰে। তেওঁ হয়তো তাইক মাৰি পেলাব, কিন্তু এতিয়া মই নিশ্চিত আছিলোঁ যে ছোৱালীজনীৰ প্ৰতি তেওঁৰ হৃদয়ত প্ৰেম সঁচাকৈয়ে জাগ্ৰত হৈ পৰিছে, কাৰণ তেওঁ তাইৰ নিজৰ দেউতাক আছিল, সতীয়া নাছিল। আমাৰ দিনবোৰ এনেকৈয়ে পাৰ হ'বলৈ ধৰিলে। এই দুজন পিতৃ কন্যাৰ মাজত বহুত ঘনিষ্ঠতা আহিল। এতিয়ালৈকে সিহঁতে ইজনে সিজনৰ লগত কোনো সময় কটাব পৰা নাছিলে। এতিয়া তেওঁলোকৰ মাজত সকলো ঠিক আছিল। দেউতাকে মোৰ ছোৱালীজনীক লগত লৈ বজাৰলৈ গৈছিল, উপহাৰ আনিছিল আৰু সদায় কিবা এটা খাবলৈ লৈ আহিছিল। শেহতীয়াকৈ মই চিলাই চেণ্টাৰ এটাত চাকৰি পাইছিলোঁ, য'ত মই কাপোৰ চিলাই কৰিছিলোঁ। প্ৰথমতে মই এই কামটো কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ, কিন্তু এতিয়া ভাবিলোঁ মোৰ স্বামী ঘৰতে থাকে। ঘৰত গাভৰু ছোৱালী এজনীক অকলে এৰি যাব নোৱাৰোঁ। কিন্তু ঘৰৰ পৰিস্থিতি আজিকালি বেলেগ আছিল, সেয়ে এই কামটো মই হাতত লোৱাৰ সিদ্ধান্ত লৈছিলোঁ। মই প্ৰতিদিনে এই কামটো কৰিবলৈ গৈছিলোঁ। সন্ধিয়া ঘূৰি আহোঁতে ছোৱালীয়ে আনন্দৰে মোক কৈছিল, দেউতাই আজি মোক এই বস্তুটো কিনি দিলে, আজি চোলা এটা কিনি দিলে, আৰু আজি আমি ফুৰিবলৈ গ'লোঁ, আনকি মই গোলগপ্পাও খালোঁ। যোৱা কেইদিনমানৰ পৰা মোৰ ছোৱালীজনীয়ে মোক এই সকলোবোৰ কথা কোৱা নাছিল, বৰঞ্চ তাই কিবা চিন্তা কৰি থকা হৈছিল। মই তাইক সুধিলোঁ যে আজিকালি তাই পাপাৰ লগত কিয় ওলাই নাযায়। তাৰপিছত তাই ক'লে যে তাই যায়। তেন্তে মোক কিয় নোকোৱা? তুমি গোটেই দিনটো কি কৰিলা? মই কেৱল কাম কৰিয়েই থাকোঁ, তোমালোক দুয়োৱে ফুৰিব যোৱা। তোমালোকে মোক অন্ততঃ কোৱা উচিত। কেৱল শুনিলেই মই সুখী হ'ম। মই মোৰ ছোৱালীজনীৰ লগত হাঁহি হাঁহি কথা পাতি আছিলোঁ, কাৰণ মই তাইৰ বাবে সুখী আছিলোঁ। কিন্তু তাইক একেবাৰে সুখী যেন নালাগিল। এতিয়া মোৰ ছোৱালীজনী প্ৰায় অসুস্থ হ'বলৈ ধৰিলে। কেতিয়াবা কঁকালৰ বিষ হৈছিল বুলি কয় আৰু কেতিয়াবা ভৰি দুখন বিষ হৈছে বুলি কয়। তাইৰ কি হৈছে মই বুজিব পৰা নাছিলোঁ। আমাৰ গোটেই গাঁওখনত মাত্ৰ এজন ডাক্তৰ আছিল। মই তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ ক'লে যে ছোৱালীজনী ডাঙৰ হৈ আহিছে, সেইবাবেই এই সকলোবোৰ হয়। আপুনি বেছি চিন্তা নকৰিব। যেতিয়াই তাইৰ বিষ হয়, বিষৰ বড়ি দিব। তাইৰ খাদ্যৰ তালিকা উন্নত কৰক, গাখীৰ ইত্যাদি খাবলৈ দিয়ক, তেতিয়াই তাই ভাল হ'ব। মই ক'লোঁ, ঠিক আছে, আৰু মই সেই বিষয়ত বিশেষ গুৰুত্ব নিদিলোঁ। আৰু আচৰিত কথাটো হ'ল মোৰ স্বামীয়ে আজিকালি বৰ সুখী আছিল। তেওঁৰ মনটো বৰ ভাল আছিল। বহুদিন মোৰ লগত যুঁজি থকা নাছিল। ঘৰলৈ টকা আনি আছিল, যদিও মোৰ পৰা আঁতৰি ফুৰিছিল। আমি এতিয়াও ইমান বয়সৰ হোৱা নাছিলোঁ। ইমান সুখী হ'লে মোৰ লগতো অলপ মৰম ভাগ কৰিব পাৰিলেহেঁতেন। গোটেই জীৱন মোৰ লগত কাজিয়া কৰি আহিছিল যদিও মই তেওঁৰ বাবে অচিনাকি নাছিলোঁ যে মোৰ পৰা পলাই আছিল। সেই কথাত মই অলপ আচৰিত হৈছিলোঁ যদিও মোৰ ইমান কাম আছিল যে চিন্তা কৰিবলৈ বা আন একো কৰিবলৈ সময় নাছিল। এদিন মই মোৰ স্বামীক ক'লোঁ যে আমি আমাৰ ছোৱালীজনীৰ বাবে দৰা বিচাৰিব লাগে। দৰা বিচাৰি পালেও 1 বছৰ বা 2 বছৰ লাগিব, আৰু বিয়াও যৌৱনত হ'ব লাগে। চাওক, আমি এতিয়াও ডেকা হৈ আছোঁ, আৰু ভগৱানৰ কৃপাত আমাৰ ছোৱালীজনীও গাভৰু হৈ পৰিছে। আমি তাইক ক'ত চাকৰি কৰিব পঠাম? যদি আমি তাইক একো কৰাটো নিবিচাৰোঁ, তেন্তে আমি তাইক বিয়া দিব পাৰোঁ। মোৰ স্বামীয়ে ক'লে, নাই, মই এতিয়াই মোৰ ছোৱালীজনীক বিয়া দিব নিবিচাৰোঁ। তাই বহুত সৰু আছে। মই তাইক 20 বছৰৰ পিছত বিয়া দিম। 20 বছৰ নহওঁতেই মই তাইক বিয়া নিদিওঁ। মই কৈছিলোঁ যে 20 বছৰ বেছি, 18 বছৰ ঠিক আছে। তাৰপিছত তেওঁ ক'লে, নহয়, ছোৱালীজনী পূৰ্ণবয়স্ক নোহোৱালৈকে বিয়া কৰাব নালাগে। তাৰ আগতে তাইক বিয়া কৰাই দিয়াটো অন্যায়। মই ক'লোঁ যে মোৰ বিষয়েও কোনোবাই এনেকৈ ভাবিলে ভাল আছিল। মোৰ 16 বছৰ বয়সৰ পৰাই আপুনি মোক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ক'লে যে আমি নিৰক্ষৰ আৰু অজ্ঞান মানুহ আছিলোঁ। আমি একো নাজানিছিলোঁ। আমাক পৰামৰ্শ দিয়া কোনো নাছিল। আমাৰ মা দেউতাও আমাৰ দৰেই আছিল। কিন্তু এতিয়া আমি পৃথিৱীখন দেখিছোঁ। গতিকে এতিয়া তেনে সিদ্ধান্ত আমি নলওঁ। তাৰোপৰি আমাৰ মাত্ৰ এজনীয়ে ছোৱালী। মোৰ স্বামী এই কথা অতি মৰমৰে কৈ আছিল। নহ'লে আগতে গোটেই জীৱন তেওঁ মোক মাত্ৰ এজনী ছোৱালী জন্ম দি তাৰপিছত বন্ধ্যা হোৱাৰ কথাত ঠাট্টা কৰি আছিল। ইয়াৰ বাবে মই কি কৰা উচিত? তাই মোৰ বংশটো আগবঢ়াই নিব নোৱাৰে। তাই মাথো মোৰ খৰচ বহন কৰি ঘৰলৈ যাব।
মোৰ স্বামীয়ে মোক বহুত আঘাত দিলে, কিন্তু মই ছোৱালীজনীৰ দেউতাক বুলি ভাবি যিয়েই নহওক ক্ষমা কৰি দিলোঁ। মই ক্ষমা কৰিব নোৱাৰা কাম এদিন তেওঁ যে কৰিব তাৰ কোনো ধাৰণা নাছিল মোৰ। ৰাতিপুৱাৰ পৰা ছোৱালীজনীৰ মনটো ভাল হোৱা নাছিল। তাৰপিছত দুপৰীয়ালৈকে অজ্ঞান হৈ পৰিল। মই তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে মোক এনেকুৱা এটা কথা ক'লে যিটোৱে মোক ধ্বংস কৰি পেলালে। মই ক'লোঁ, মোৰ ছোৱালীজনী একেবাৰেই তেনেকুৱা নহয়। তেওঁ কৈছিল, তোমাৰ ছোৱালীজনীৰ লগত যিটো হৈছে সেয়া হ'ব নালাগে। মোৰ ভৰিৰ ওচৰত পৰি তাই কান্দিবলৈ ধৰিলে। মই তেনেকুৱা একো কৰা নাছিলোঁ মা। তেতিয়া তাই মোক ক'লে, আজি এনে লাগিল যেন আকাশখন মোৰ মূৰত ভাঙি পৰি গৈছে, যেন মোৰ ভৰিৰ তলৰ মাটি নাই, আৰু যেন পৃথিৱীৰ সকলো শিলেই মোক খুন্দা মাৰিছে। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। ৰুমত বন্ধ হৈ 2 ঘণ্টাৰ পিছত ওলাই আহি ছোৱালীজনীক সুধিলোঁ যে তাই মিছা কথা কৈছে নেকি। তাই ক'লে, মই সঁচা কথা কৈছোঁ, অনুগ্ৰহ কৰি মোক বিশ্বাস কৰা। তাৰপিছত ৰাতি মোৰ স্বামীয়ে এনেকুৱা দৃশ্য দেখিলে যে তেওঁ থতমত খালে। ময়ো মোৰ ৰুমত ছোৱালীজনীক শুৱাবলৈ ধৰিলোঁ। মোৰ স্বামীয়ে ক'লে, তাইক ইয়াত কিয় শুব দিলা? তাইৰ নিজৰ ৰুম আছে। মই ক'লোঁ, এতিয়াৰ পৰা তাই মোৰ ৰুমতে শুব। তেওঁ কৈছিল যে তেন্তে মই ক'লৈ যাম? মই তেওঁক ক'লোঁ যে আপুনি য'তেই মন যায় তাতেই যাব পাৰিব। তেওঁ ক'লে, তোমাৰ কি হৈছে? কিয় মুখ বনাইছা? মই ক'লোঁ যে মই মুখ বনোৱা নাই। মই ছোৱালীজনীক সাবটি ধৰিহে ক'ম। আৰু চকুৰ পৰা এতিয়াও চকুলো বৈ আছিল। পিছদিনাৰ পৰা মই কামলৈ যোৱা বন্ধ কৰি আকৌ ঘৰত কাপোৰ চিলাই কৰিবলৈ ধৰিলোঁ। মোৰ স্বামীয়ে মোক কিয় কামলৈ নাযাওঁ বুলি সুধিলে। গতিকে মই ক'লোঁ যে মই কামটো এৰিলোঁ। এই কথাত তেওঁ বৰ আচৰিত হ'ল। তেওঁ ক'লে যে ইমান ভাল চাকৰি এটা কিয় এৰি দিলা? মই ক'লোঁ, মোৰ মন নাই, নকৰোঁ। আপোনাৰ বাবে ভাল হওক বা বেয়া হওক, কোনো কথা নাই। কৰিবলৈ মোৰ মন নগ'ল, গতিকে মই এৰি দিলোঁ। আপুনিও নিজৰ ওপৰত গুৰুত্ব দিব লাগে। যিয়েই নকৰক কিয় নিজকে সলনি কৰক। এই কথা শুনি মোৰ স্বামী আচৰিত হৈ মোৰ ফালে চালে। এই পাগল মানুহজনীয়ে কি কৈছে মই নাজানো। আচলতে মই কোৱা কথাখিনি তেওঁ বুজি পাইছিল। তেওঁ সৰু ল'ৰা নাছিল। মোৰ বাৰ্তা আছিল যে তেওঁ নিজকে সলনি কৰিব লাগে। তেওঁ ক'লে, তুমি মোৰ পত্নী, মোক তোমাৰ প্ৰয়োজন। মই ক'লোঁ, মোক আপোনাৰ প্ৰয়োজন নাই। মোৰ ছোৱালী মোৰ লগত শুব। আপোনাৰ কিবা অসুবিধা হ'লে মই মোৰ ছোৱালীৰ কোঠালৈ যাম। কিন্তু সেই কোঠাটোৰ ভিতৰত কোনো দুৱাৰ নাছিল। সেয়ে মই তালৈ যাব খোজা নাছিলোঁ। আমি দুখীয়া মানুহ আছিলোঁ। দুৱাৰ এখনো লগোৱাৰ সামৰ্থ্য নাছিল। এনেকৈয়ে দিন পাৰ হৈ গ'ল আৰু মোৰ ছোৱালীজনীৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। মই ঘৰত কাম কৰা নাছিলোঁ, গতিকে আমাৰ ঘৰৰ অৱস্থা আকৌ বেয়া হৈ গ'ল। মোৰ স্বামীয়ে গেলামালৰ বস্তু অনা বন্ধ কৰি দিলে। মই মোৰ ছোৱালীজনীক তেওঁৰ লগত ওলাই যাবলৈ নিদিয়া হ'লোঁ। এদিন মই মোৰ কোঠাত শান্তিৰে শুই আছিলোঁ। ইতিমধ্যে খাদ্য ৰান্ধি পাকঘৰত ৰাখিছিলোঁ। মোৰ ছোৱালীজনীয়ে মোক জগাই দিলে আৰু ক'লে, মা, মোৰ ভোক লাগিছে, আহা ভাত খাওঁ। মোৰ স্বামীও বাহিৰত বহি আছিল। আমি একেলগে খাইছিলোঁ। তাৰপিছত মই ক'ত আছোঁ ক'ব নোৱাৰোঁ। মাজনিশা সাৰ পাই মোৰ ছোৱালীজনী মোৰ লগত নথকা দেখি মই থতমত খালোঁ। মই লগে লগে উঠি বাথৰুমলৈ গ'লোঁ। ভাবিলোঁ তাই হয়তো তাত আছে, কিন্তু তাত নাছিল। তাৰপিছত মই এটা দৃশ্য দেখিলোঁ যিয়ে মোক আতংকিত কৰি তুলিলে। মোৰ ছোৱালীজনী তাইৰ কোঠাত শুই আছিল আৰু মোৰ স্বামী বিচনাত বহি আছিল। মই কেইমুহূৰ্তমান তেওঁৰ ফালে চাই থাকিলোঁ। তেওঁ সুধিলে, তুমি কিয় মোৰ ফালে পাগলৰ দৰে চাই আছা? তেওঁ ক'লে, যা শুই থাক আৰু ইয়াৰ পৰা ওলাই যা। মোৰ খাদ্য তেওঁ টোপনিৰ বড়ি মিলাইছিল। নহ'লে মই কেতিয়াও এনেদৰে টোপনিত নপৰোঁ। ছোৱালীজনী কেতিয়া সাৰ পাই উঠি গ'ল মই গম পোৱা নাছিলোঁ। ৰাতিপুৱা মোৰ ছোৱালীজনীৰ বহুত জ্বৰ উঠিছিল আৰু অচেতন হৈ পৰিছিল। মই অত্যন্ত চিন্তিত হৈ পৰিলোঁ। মই সিদ্ধান্ত এটা ল'লোঁ। স্থানীয় মহিলা এগৰাকীক তাইৰ লগত বহিবলৈ দি চুবুৰীটোৰ দোকানীজনৰ দোকানৰ পৰা বেলচা এটা লৈ আহিলোঁ। সেই নিশা গোটেই চুবুৰীটোৰ বিদ্যুৎ বন্ধ হৈ গৈছিল। কিন্তু শীতকাল আছিল, গতিকে সকলোৱে শুই আছিল। সকলোতে এক প্ৰকাৰৰ নিস্তব্ধতা। ৰাতিপুৱা হোৱাৰ লগে লগেই মই সোনকালে সাৰ পাই নিজৰ কামত মগ্ন হৈ পৰিলোঁ। কিন্তু হঠাতে দুৱাৰত কোনোবাই ঢকিয়াবলৈ ধৰিলে। দুৱাৰত হয়তো পুলিচ আহিছে। সিহঁতে বৰ জোৰেৰে শব্দ কৰি আছিল। মই আতংকিত হৈ দুৱাৰখন নুখোলাৰ সিদ্ধান্ত ল'লোঁ। মোৰ ছোৱালীজনীও উঠি আহি সুধিলে, মা, কি হৈছে? চোতালখন ইমান গাঁত কিয়? পাপা ক'ত? মই ক'লোঁ, সেই মানুহজন পাপা বুলি কোৱাৰ প্ৰয়োজন নাই। মোৰ ছোৱালীজনীয়ে মোক দেখি চিঞৰি চিঞৰি ক'লে, তোমাৰ কাপোৰত এইটো কি? মই ক'লোঁ, হেই পাগলী, বাথৰুমত মই পৰিলোঁ,
বহুত ঠাইত আঘাত পাইছোঁ আৰু এইকাৰণেই মোৰ কাপোৰৰ ওপৰত এই সকলোবোৰ আছে। চিন্তা নকৰিবা, মই তোমাৰ মা, মই সকলো ঠিক কৰি দিছোঁ। কিন্তু বাহিৰত বাৰে বাৰে দুৱাৰত ঢকিয়াই আছিল। তাই ক'লে, দুৱাৰত কোন আছে আৰু আমাৰ ঘৰৰ দুৱাৰখন কিয় ভাঙিছে? মই ক'লোঁ, তোমাৰ বস্তুবোৰ তুলি লৈ কাষৰ আণ্টিজনীৰ ঘৰলৈ যোৱা আৰু মই তোমাক নিবলৈ নহালৈকে তাতেই থাকিবা। মই ইমানেই নাৰ্ভাছ হৈ পৰিলোঁ যে তাইৰ বস্তু কেইটামান গোটাই কাষৰ ঘৰলৈ পঠিয়াই দিলোঁ। তাই মোৰ বৰ ভাল বান্ধৱী আছিল। মোৰ সকলো গহনা আৰু সঞ্চয় কৰা সকলো টকা বান্ধৱীক দিলোঁ। তাইক ক'লোঁ যে মোৰ ছোৱালীজনী যেতিয়ালৈকে তোমাৰ লগত থাকে তেতিয়ালৈকে তাইৰ ভালদৰে যত্ন ল'বা আৰু প্ৰয়োজন হ'লে তাইক ইয়াৰ পৰা আঁতৰাই নিবা। আৰু তুমি সদায় কৈছিলা যে তুমি তাইক তোমাৰ ল'ৰাৰ বাবে পচন্দ কৰা আৰু তাইক তোমাৰ বোৱাৰী কৰি ল'বা। তাইক সদায় তোমাৰ লগত ৰাখিবা। মোৰ বান্ধৱীয়ে মোৰ সকলো কাম জানিছিল। প্ৰকৃত বান্ধৱী হোৱাৰ বাবেই তাই মোক এটা প্ৰতিশ্ৰুতি দি এৰি থৈ গ'ল যে তাই মোৰ ছোৱালীজনীক বহুত ভালকৈ যত্ন ল'ব, নিজৰ সন্তানতকৈ বেছি মৰম দিব। আৰু এতিয়া মোৰ ছোৱালীজনী তাইৰ তত্বাৱধানত আছিল। মোৰ একো হেৰুৱাবলগীয়া নাছিল। ঘৰত মই অকলশৰীয়া হৈ পৰিলোঁ। মানুহে বাৰে বাৰে কৈ আছিল, বাইদেউ দুৱাৰখন খোলক, নহ'লে আমি ভাঙি দিম। মই যেতিয়া দুৱাৰখন খুলিব নোৱাৰিলোঁ তেতিয়া তেওঁলোকে দুৱাৰখন ভাঙিবলৈ সাজু হ'ল। মোৰ ভয় লাগিছিল যদিও ভয় কৰা কথাটো ইতিমধ্যে হৈ গৈছিল। চকু পানী মচিলোঁ। কিছু সময়ৰ পাছত দুৱাৰখন ভাঙি গ'ল। আৰক্ষী আৰু নিউজ চেনেলৰ কিছুমান মানুহ ভিতৰলৈ সোমাই আহি সন্মুখৰ দৃশ্য দেখি থতমত খালে। সন্মুখৰ দৃশ্যটো দেখি তেওঁলোক হতভম্ব হৈ পৰিল। চোতালখন খান্দি থকা, মাটি তিতি থকা দেখি তেওঁলোকে গোটেই কথাটো বুজি পালে। তাৰপিছত যেতিয়াই পুলিচে গাঁতৰ পৰা মাটি আঁতৰাই দিলে তাত উপস্থিত থকা সকলোৱে স্তম্ভিত হৈ পৰিল। একো হোৱা নাই যেন মই থিয় হৈ আছিলোঁ। সিহঁতে মোৰ ফালে আচৰিত হৈ চাই আছিল। লেডী কনিষ্টবলে মোক ধৰিলে আৰু মই ক'লোঁ যে মই দোষ নকৰোঁ। এই খবৰ গোটেই চুবুৰীটোত বিয়পি পৰিছিল। ছোৱালীজনী ক'ত আছে বুলি সুধিলে। মই ক'লোঁ যে তাই কাৰোবাৰ লগত পলাই গৈছে আৰু মই নাজানো তাই ক'ত আছে। মিছা কথা কৈছিলোঁ। স্পষ্টভাৱে মই নিবিচাৰিছিলোঁ যে মোৰ ছোৱালীজনীক প্ৰশ্ন কৰিব আৰু মই কি কৰিলোঁ সেই কথা জানিব। কিন্তু সেই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল মোৰ স্বামী ক'ত? য'ত থাকিব লাগে তাতেই আছিল, কাৰণ তেওঁ যি কৰিছিল তাৰ পিছত সেইটোৱেই আছিল তেওঁৰ ঠাই। মোক তাৰ পৰা আঁতৰাই লৈ গ'ল। প্ৰতিজন মানুহে মোৰ ফালে এনেদৰে চাই আছিল যেন মই এই পৃথিৱীৰ নহয়, যেন মই এনেকুৱা কাম কৰিলোঁ যিটো কোনেও বিশ্বাস কৰিব পৰা নাই। কোনেও আশা কৰিব নোৱাৰা ময়ো তেনেকুৱা এটাই কিবা কৰিলোঁ। কিন্তু মোক সেইখিনিলৈকে লৈ যোৱাজন আছিল মোৰ স্বামী। মোৰ ওচৰলৈ কোনেও অহা নাছিল। সকলোৱে মোক মানুহ নহয়, ডাইনী হোৱাৰ দৰে ভয় খাইছিল, কাৰণ ময়ো একেধৰণেৰে কাম কৰিছিলোঁ। কাঠৰ দোকানৰ মালিকজনকো প্ৰশ্ন কৰি আছিল। তেওঁ ক'লে যে তাই মোক কৈছিল যে তাইৰ ঘৰত কিবা কাম চলি থকাৰ বাবে তাইক এটা ডাঙৰ বেলচা লাগে। মই কেনেকৈ গম পাওঁ যে এই মহিলাগৰাকীয়ে এনেকুৱা কাম কৰিব? চুবুৰীৰ মানুহে কৈ আছিল যে তাই বহুত ভাল মহিলা। তাই গোটেই চুবুৰীটোৰ মানুহৰ কাপোৰ চিলাই কৰে। তাই একেবাৰেই ভাল আছিল। তাইৰ কেতিয়াও কাৰো লগত কাজিয়া হোৱা নাছিল। তাইৰ কেতিয়াও এনেকুৱা কোনো ইচ্ছু নাছিল। তাইৰ কি হ'ল নাজানো। আমি নিজেও আচৰিত হৈছোঁ আৰু তাইৰ ছোৱালীজনী ক'ত আছে আমি নাজানো। মোৰ বান্ধৱীয়ে এটা বক্তব্য দিলে যে মই তেওঁৰ বন্ধু আৰু মই এই সকলোবোৰ কেনেকৈ হ'ল মই নাজানো। মোৰ ছোৱালীজনীক তেওঁ ক'ৰবালৈ পঠিয়াইছিল আৰু এইটো তেওঁৰ পৰা এটা ডাঙৰ উপকাৰ আছিল। মোৰ ওপৰত তেওঁৰ এক বৃহৎ ঋণ আছিল। ইয়াৰ পিছত সংবাদ মাধ্যমৰ এজনী ছোৱালীয়ে মোক মৰমৰে সুধিলে, আপুনি কিয় এনে কৰিলে? নিজৰ স্বামীক হত্যা কৰি পুতি থৈ কি লাভ হ'ল? কিন্তু মই ক'লোঁ যে মোৰ স্বামী হ'ল কি হ'ল, মই যিকোনো ব্যক্তিৰ লগতো একেই কাম কৰিম, কাৰণ তেওঁ নিজৰ ছোৱালীজনীৰ লগত অনুপযুক্ত সম্পৰ্ক কৰিছিল আৰু মোৰ ছোৱালীজনীৰ লগত লেতেৰা কাম কৰিছিল। মই ভাবিছিলোঁ তাৰ মৰম জাগি উঠিছিল, কিন্তু তাৰ মৰম জাগ্ৰত হোৱা নাছিল। তেওঁৰ ভিতৰৰ নিষ্ঠুৰতা জাগ্ৰত হৈ পৰিছিল। সেইবাবে মই তেওঁক হত্যা কৰি সঠিক কাম কৰিলোঁ। এই কথা পোহৰলৈ অহাত মানুহে ক'বলৈ ধৰিলে যে মই সঠিক কাম কৰিলোঁ। সমাজে কাক সহায় কৰিব লাগে সেই কথা জানিব লাগে। কিন্তু এতিয়া সকলো মোৰ লগত আছিল। তেওঁলোকে ক'লে যে এইটো সকলোৰে বাবে এটা শিক্ষা, আপুনি এটা ডাঙৰ কাম কৰিলে। এতিয়া সকলোৱে ভাবিছিল যে তেওঁ কেনেকুৱা পিতৃ। সিটো সতীয়া নাছিল, সি নিজৰ দেউতাক আছিল। তথাপিও
তেওঁ এনে পৰ্যায়ত কেনেকৈ উপনীত হ'ল যে তেওঁ এনে কাম কৰিব পাৰিলে? মোৰ আদালতত বিচাৰ হ'ল আৰু তাৰ পিছত মই শাস্তি ভোগ কৰিবলগীয়া হ'ল। পিছৰ কেইবছৰমানৰ পিছত মোক জেলৰ পৰা মুকলি কৰি দিয়া হ'ল। মই উভতি আহোঁতে মোৰ ছোৱালীজনীয়ে বিবাহিত জীৱনত বহুত সুখী আছিল আৰু তাইৰ এটা মৰম লগা ল'ৰা আছিল। মই তাইক ল'ৰাটোক বহুত ভালকৈ ডাঙৰ দীঘল কৰিবলৈ ক'লোঁ। মোৰ ছোৱালীজনীয়ে মোক সাৱটি ধৰি কান্দিছিল কাৰণ তাই নিউজৰ জৰিয়তে সকলো কথা জানিব পাৰিছিল। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আমাৰ কাহিনী আপোনালোকে ভাল পাইছে। যদি কাহিনীটো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব। যদি আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।